এইবাৰ বিৰোধী বিপৰ্যয় বিশ্লেষণ অখিল গগৈৰ সদ্য ঘোষিত নিৰ্বাচনী ফলাফলৰ পিছতেই আত্মমন্থন কৰিছে অখিল গগৈয়ে এনডিএৰ বিজয়ক অকপতে স্বীকাৰ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কৈছে কোন কোন ফেক্টৰে কাম দিছে বিজেপিৰ বৃহৎ বিজয়ত অখিল গগৈৰ মতে সমষ্টি নিৰ্ধাৰণ আৰু প্ৰতিগৰাকী মহিলাৰ হাতত 9-10 হাজাৰ টকাকৈ তুলি দিয়া বিষয়টোৱে বিশেষভাৱে কাম কৰিছে বিজেপিৰ বৃহৎ সাফল্যত বিশ্বাস কৰিব পৰা নাই যে বিজেপিয়ে ইমান বেছি সিট ইতিহাসৰ আটাইতকৈ বেছিকৈ সিট তেওঁলোকে পালে আৰু আমাৰ বিৰোধী কংগ্ৰেছ দলে ইতিহাসৰ আটাইতকৈ নিম্নতম সিট তেওঁলোকে পালে মোৰ যেটো হিচাপ আছিল সেই হিচাপ অনুসৰি মই 30+ জিকিম বুলি ভাবিছিলোঁ কিন্তু জিকিলো প্ৰায় 18,000 ভোটত 12,000 ভোট কমিলে তাৰ মানে কিবা এটা কাৰণত অতি প্ৰবল ঢৌৱে আমাৰ সমষ্টিৰ 12,000 ভোট বিজেপি পিনে লৈ গ'ল যে সমষ্টিৰ পুনৰ্নিৰ্ধাৰণ এছআৰ আপোনাৰ প্ৰত্যেকগৰাকী মহিলাৰ হাতত 9,000 আৰু 10,000 কৈ টকা তুলি দিয়াৰ ঘটনা এনডিএৰ এই বৃহৎ বিজয়ৰ বাবে কৃতিত্বৰ দাবীদাৰ বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো অখিল গগৈয়ে কৈছে একোটা সমষ্টিত মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰ সভা দুই তিনিখনকৈ সভাত অংশ লৈছে মুখ্যমন্ত্ৰীয়ে একোটা সমষ্টিত বিপৰীতে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বয়ো সময় দিব নোৱাৰিলে বহু সমষ্টিত যাৰ বাবে বিজেপিৰ এনে বিজয় অস্বাভাৱিক নাছিল বুলিও বিশ্লেষণ কৰিছে অখিল গগৈয়ে আমাৰ বিৰোধী নেতাসকলে মাত্ৰ এদিন গৌৰৱ গগৈ অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ মাত্ৰ এদিন একেলগ হৈছিলোঁ আৰু এটা ঠাইত অকল লুৰিণজ্যোতি গগৈৰ খোৱাঙতহে কেৱল আমি তিনিজনে একলগ হৈছিলোঁ তাৰ বাহিৰে একদিনো আমি কেম্পেইন কৰিব নোৱাৰিলোঁ এনডিএ কোটি কোটি টকা নিৰ্বাচনত খৰচ কৰিছে এনডিএৰ নিৰ্বাচনী ব্যয়ৰ পুঁজি যথেষ্ট টনকিয়াল আছিল অখিল গগৈৰ মতে বিৰোধীৰ হাতত নাছিল প্ৰচাৰৰ বাবে পৰ্যাপ্ত পুঁজি আৰু যাৰ সুযোগ লৈছে এনডিএ অসমৰ মুখ্যমন্ত্ৰীজনৰ এটা সমষ্টিত 2-3 বাৰ সভা সমিতি বিজেপিৰ সাংগঠনিক স্থিতি এই আটাইবিলাক স্থিতিৰ বিপৰীতে আমাৰ বিৰোধী পক্ষৰ যি দুৰ্বল অৱস্থান এফালেদি বিজেপিৰ কোটি কোটি টকাৰ খৰচ আৰু আমি কেইটামান সামান্য টকাৰে এখন অসম যুঁজিবৰ কাৰণে ওলাই আহিছিলোঁ মন কী বাতৰ প্ৰসংগ উত্থাপন কৰিলে অখিল গগৈয়ে এফালেদি আমাৰ দীৰ্ঘদিন ধৰি হতাশ হৈ থকা কৰ্মী আৰু আনফালেদি মন কী বাত আদিৰ জৰিয়তে ডেইলি ইগনাইট কৰি থকা ডেইলি খাৰ বাৰুদ দি থকা তেওঁলোকৰ এটা বাহিনী লক্ষণীয় কথা এয়াই যে বিধানসভাত বিৰোধী দলপতি পদৰ কেবিনেট মৰ্যাদাৰ বাবে বিধানসভাৰ মুঠ সদস্য সংখ্যাৰ 1/6 সদস্য থকাটো দৰকাৰ যিটো সংখ্যাৰ হিচাপত 21 সেই সংখ্যাও নাপালে কংগ্ৰেছে যাৰ বাবে বিষয়টোক লৈ উদ্বিগ্নতা অখিল গগৈৰ কংগ্ৰেছে আচলতে আকৌ সাগৰ মন্থন কৰিব লাগিব বিৰোধী দলপতি এবাৰ নহ'ব চাগে বিৰোধী দলপতি হ'বলৈ 1/5 মানে 24 জনমান মানুহ লাগে 1/5 5 ভাগৰ 1 অংশ হা কাজিৰঙাৰ পৰা নীলপদ্ম শৰ্মাৰ ৰিপৰ্ট DY 365